বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুষ্ঠিত হ'বলগীয়া নৱম আড্ডা ছুটি ছবি মহোৎসৱৰ বাবে ছুটি ছবি নিৰ্মাতাসকলক তেওঁলোকৰ নিৰ্মিত ছবিসমূহ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অহা 8 আৰু 9 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া মহোৎসৱলৈ তেওঁলোকে দুটা শাখাত ছবিসমূহ প্ৰেৰণ কৰিব পাৰিব। প্ৰদৰ্শনমূলক শাখা আৰু প্ৰতিযোগিতামূলক শাখা। প্ৰতিটো শাখাৰ বাবে প্ৰেৰিত ফিকশ্যন আৰু এনিমেশ্যন ফিল্মৰ সৰ্বাধিক দৈৰ্ঘ্য 15 মিনিট হোৱাৰ বিপৰীতে ডকুমেণ্টাৰী ফিল্মৰ ক্ষেত্ৰত ইয়াৰ সময়সীমা হ'ব 30 মিনিট। প্ৰদৰ্শনমূলক শাখাৰ বাবে ভৰ্তি মাচুল 300 টকা আৰু প্ৰতিযোগিতাৰ বাবে 500 টকাৰ ডিমাণ্ড ড্ৰাফ্ট চেক ইন ফেভাৰ অফ আড্ডা AC একাউণ্ট নম্বৰ 3024869936 পেবুলেট গুৱাহাটীত পঠিওৱাৰ লগতে আবেদন পত্ৰৰ সৈতে ছবি নিৰ্মাতাৰ 2খন পাছপোৰ্ট ফটো, বায়োফিল্মোগ্ৰাফী, ছবিৰ 2খন স্থিৰচিত্ৰ আৰু ছবিৰ সাৰাংশ ডাটা CD ফৰ্মেটত বা ইমেইল যোগে আড্ডাৰ ঠিকনালৈ প্ৰেৰণ কৰিব পাৰিব। ছবিসমূহ তেওঁলোকে ডাটা DVDত MOV, VOV, হাই কোৱালিটি MP4 ফৰ্মেটত পঠাবৰ বাবে অনুৰোধ জনোৱা হ'ল। যোগদানৰ অন্তিম তাৰিখ 27 নৱেম্বৰ 2012। উত্তৰ পূব ভাৰতৰ বাহিৰৰ প্ৰতিযোগীসকলে ইমেইল যোগেও তেওঁলোকৰ ছবিসমূহ পঠিয়াব পাৰিব। এই বিষয়ে আড্ডাৰ সভাপতি আৰু সম্পাদকে কয়, এই মহোৎসৱৰ কাৰণে যিসকল ছুটি ছবি নিৰ্মাতাই ছুটি ছবি আমালৈ পঠিয়াব তেওঁলোকে অহা নৱেম্বৰ মাহৰ 27 তাৰিখৰ ভিতৰত আমালৈ পোৱাকৈ ছুটি ছবিসমূহ পঠিয়াবলৈ তেওঁলোকক আহ্বান জনোৱা হ'ল। আমাৰ ছুটি ছবিসমূহ 3টা শাখাত এইবাৰ হ'ব, ডকুমেণ্টাৰী, ফিকশ্যন আৰু এনিমেশ্যন। আমাৰ ডকুমেণ্টাৰী শাখাৰ বাবে এইবাৰ বিশেষকৈ সময়টো অকণমান বেছিকৈ ধাৰ্য কৰা হৈছে, প্ৰায় আধা ঘণ্টা, আৰু বাকী দুটা ছেকশ্যনৰ ছবিসমূহ আগৰ দৰে 15 মিনিটৰ ভিতৰতেই হ'ব লাগিব। বিগত বৰ্ষৰ দৰে আড্ডাই এইবাৰো নৱম বাৰ্ষিক ছুটি ছবি মহোৎসৱখনি আয়োজন কৰিবলৈ মনস্থ কৰিছে। বিগত বৰ্ষত আমাৰ যি 8টা বৰ্ষত আমি যি সফলতা লাভ কৰিলোঁ, সেই সফলতাৰ পিছত আমি এই নৱম বাৰ্ষিক আড্ডা মহোৎসৱটি এইবাৰ আমি দুদিনীয়া কাৰ্যসূচীৰে অহা 8 আৰু 9 ডিচেম্বৰ তাৰিখে গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। লগতে আড্ডাৰ অফিচিয়েল ৱেবছাইট এটাও উন্মোচন কৰা হয়। ৱেবছাইটটো হৈছে www.addaguwahati.com। উন্মোচন কৰে আড্ডাৰ প্ৰতিষ্ঠাপক অমৰদীপ গগৈয়ে। ৱেবছাইট উন্মোচন কৰি শ্ৰী গগৈয়ে কয়, সেইটো আছিল গোটেই নৰ্থ ইষ্টৰ ভিতৰতে অপেন এৰাত মুকলি আকাশৰ তলত প্ৰথম শ্বৰ্ট ফিল্ম ফেষ্টিভেল। শ্বৰ্ট ফিল্ম ফেষ্টিভেল হিচাপেও নৰ্থ ইষ্টৰ ভিতৰত এইটো প্ৰথম আছিল, আৰু এইটো অপেন এৰা হিচাপেও নৰ্থ ইষ্টৰ ভিতৰত এইটো প্ৰথম আছিল। তাতে আমাৰ দৰ্শকৰ যিখিনি বিপুল সঁহাৰি আছিল, সেইটোৱে আমাক আগুৱাই যাবলৈ প্ৰেৰণা দিছিল। ছেকেণ্ড বছৰো আমি তাতে পাইছিলোঁ। প্ৰথম 4 বছৰ আমি ৰাজগড় ৰেলৱে ক্ৰছিঙৰ ওচৰতে আমি ফেষ্টিভেলটো পাতিছিলোঁ 4 বছৰ ধৰি। কিন্তু 2008 চনত 31 অক্টোবৰত যেতিয়া বোমা বিস্ফোৰণ হ'ল, তেতিয়া আমি ফেষ্টিভেলটো অডিটৰিয়ামলৈ নিবলৈ বাধ্য হ'লোঁ, আৰু আড্ডাৰ কেৰেক্টাৰটো তাতে অকণমান সলনি হ'ল। এতিয়া নৱম বছৰত আড্ডা ভৰি দিলে। নৱম বছৰত আজি আমাৰ এটা নিজা ৱেবছাইট হৈছে। ফেচবুকত আমাৰ আড্ডা শ্বৰ্ট ফিল্ম ফেষ্টিভেল বুলি এটা ব্লগ আছে, পেজ আছে। আড্ডা ব্লগ স্পট বুলিও এটা পেজ আছে আমাৰ গুগলত। ইছ্ৰুক প্ৰযোজক পৰিচালকসকলে আড্ডাৰ ৱেবছাইট www.addaguwahati.com আৰু ফেচবুক একাউণ্ট আড্ডা শ্বৰ্ট ফিল্ম ফেষ্টিভেলত সবিশেষ চাব পাৰিব। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।